আমাৰ ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁটে সন্মানীয় বিধায়ক ৰঞ্জিত কুমাৰ দাসৰ নামটো প্ৰস্তাৱ কৰিছে। মনোনয়ন পত্ৰ দাখিল কৰা হৈছে। ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু BPF প্ৰস্তাৱ আৰু সমৰ্থন কৰিছে। আজি কোন কোন আছিলে মনোনয়ন? আজি পীযুষ হাজৰিকা ডাঙৰীয়া আছিলে, শৰণ বড়ো ডাঙৰীয়া আছিলে, কেশৱ মহন্ত ডাঙৰীয়া, মানৱ ডেকা সমন্বিতে কেউটা দলৰ নৱনিৰ্বাচিত বিধায়কসকল উপস্থিত আছে। আৰু কালিতো আপোনালোকে জানে যে 126জন ষষ্ঠদশ বিধানসভাৰ বাবে নৱনিৰ্বাচিত বিধায়কসকলে পোনপ্ৰথমে শপত ল'ব। বিৰোধী দলপতি নোহোৱাকৈয়ে কাইলৈ বহিব। তেওঁলোকৰ বৰ্তমানলৈকে দলপতি নিৰ্বাচন হোৱাই নাই। পূৰ্বতে বিৰোধী দলপতি হ'বৰ কাৰণে যিমান নাম্বাৰ লাগে সিমানটো পোৱাই নাই। তথাপি নতুন নিয়ম মতে তেওঁলোকে পাৰিব বুলি আমি জানিছোঁ। আপোনালোকেতো দেখিছেই ৰিজাল্টে কি ক'লে আৰু ৰিজাল্টৰ আগত তেওঁলোকৰ ভাষ্য কি আছিল। চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজিও কৈছে তেখেতে যে UCC আনিব এইবাৰ ফাৰ্ষ্ট ছেছনতে, যিটো কথা সদনৰ মজিয়াত কৈছিল যোৱা কাৰ্যকালত মুখ্যমন্ত্ৰী হিচাপে, আৰু সেইটো কাৰ্যকৰী কৰিবলৈ গৈ আছে। গভৰ্ণৰ স্পীচটো থাকিবই, তাৰ ওপৰত আলোচনা হ'ব, বাকী শপত গ্ৰহণ আৰু অন্যান্য যদি কিবা বিল আহে সেইখিনি আজি গধূলি কেবিনেট বৈঠকো অনুষ্ঠিত হ'ব, তাৰপিছত ক'ব পৰা। মোৰ বিভাগৰ এতিয়ালৈকে আজি গধূলি কেবিনেট হোৱাৰ পিছত আমি সঠিকভাৱে এনেবোৰ কথা ক'ব পাৰিম। অসমৰ জনসাধাৰণৰ বহুত বেছি আশাই পায়, কাৰণ স্বাধীনতাৰ পিছত কোনো এখন চৰকাৰ গঠন কৰোঁতে এনেকুৱা জনাদেশ অসমৰ মানুহে দিয়া নাই। আৰু এই জনাদেশৰ পৰা এটা কথা প্ৰমাণ হৈছে যে যোৱা সময়ছোৱাত NDA কাৰ্যকালত BJP নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ সময়ত আৰু বিশেষভাৱে লাষ্ট টাৰ্মটোত 21ৰ পৰা 26লৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিমানখিনি কাম হ'ল ৰাজ্যখনৰ উন্নয়ন আৰু বিকাশৰ কাৰণে, সেইবাবে হয়তো অসমৰ জনসাধাৰণে এনে জনাদেশ দিছে আমাৰ ধাৰণা। তো এক্সপেক্টেশ্যনটো খুব বেছি হ'লে আমি সেইমতে কাম কৰিব লাগিব। আৰু জনাদেশটোৱে আমাক আমাৰ প্ৰতিজনকে অধিক দায়বদ্ধ কৰি তুলিছে, সাহস দিছে, শক্তি দিছে। আৰু আমি নিশ্চিত যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দক্ষ আৰু গতিশীল নেতৃত্বত পূৰ্বতকৈও অধিক দ্ৰুত গতিৰে ৰাজ্যখনক বিকাশৰ দিশে ধাৱমান কৰিবলৈ। মূল্য বৃদ্ধিটো সমস্যাটো আমাৰেই নহয়। আজি পেট্ৰল ডিজেলৰ দাম আজি বাহিৰত কি হৈছে আপোনালোকে সকলোৱে গম পাইছে। আৰু বাকী খুচুৰা বিক্ৰেতাসকলে আজি শাক পাচলি বা অন্যান্য বস্তুৰ যিদৰে দাম বৃদ্ধি কৰিছে, মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত আৰম্ভণিতেই কঠোৰ হৈছে। যাৱতীয় নিৰ্দেশনা ইতিমধ্যে বিষয়াসকলক দিছে আৰু ইতিমধ্যে তাৰ বাবে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে যি ধৰণে বৃদ্ধি পাইছে যাৱতীয় ব্যৱস্থা আমাৰ চৰকাৰখনে গ্ৰহণ কৰিছে। সেইখিনিতো আমি সকলোৱে কৰি আছো। আমি এইকেইটা দিন আমি মানি চালি ব্যয় সংকোচন নীতিয়েতো পৰিয়ালবিলাককো সহায় কৰিব। আমাৰ মন্ত্ৰী, বিধায়ক বা জনপ্ৰতিনিধি অন্যান্য যিবিলাক আছে সকলোৱে যদি মানি চলো, স্বাভাৱিকতে ব্যয় সংকুচিত হ'বই।